মাৰ্চেল বৰুৱাই ফটোখন আঁকিলে 2 ঘণ্টাৰ কাৰণে জাম লাগিলে, তাৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰী অসমত নাহে আপোনালোকে সেইটো কৈছে। দিল্লীত অলৰেডি প্ৰটেষ্ট চলিয়ে থাকে, CGPৰ প্ৰটেষ্ট চলি আছে, বিভিন্ন ধৰণৰ প্ৰটেষ্ট দিল্লীত চলিয়ে থাকে। তাৰ ফলত দিল্লীত কিয় আহে আকৌ, আমাৰ ইয়াতে কিয় নাহে সেইটোৰ উত্তৰ দিয়ক। ইয়াতে জাপানৰ প্ৰধানমন্ত্ৰী আহি উদ্যোগ আনিব, কিবা আনিব, ভাল কথা, ভাল কাম কৰিছে, ভাল লাগে, কিন্তু এতিয়া নাহে সেই বুলি জুবিনদাৰ ওপৰত ব্লেম দিলে নহয়, মাৰ্চেল বৰুৱাৰ ওপৰত ব্লেম দিলে নহয়, নাহে। সি জাপানৰ প্ৰধানমন্ত্ৰীৰ সময় নাই হাতত, সেইকাৰণে নাহে। তো অধিৱেশন চলিছে তাতে, সেইকাৰণে নাহে। আৰু ইয়াতে বাবু মাইনাকীজনে ইমান উৎপাত ইহঁতৰ, মানে এনেকে কেনেকে ক'ব পাৰে ভাই। জুবিনদাৰ মানে ইহঁতে কি কৰিব বিচাৰিছে গম পাইছে নে? মানে মানুহৰ মনৰ পৰা জুবিনদাৰ মানে যিটো এটা আমাৰ জুবিনদাৰ প্ৰতি সন্মান, এটা ভাৱ, যেনেকে আমি ভগৱান বুলি ভাবো, ইহঁতে মানে সেইটো নোহোৱা কৰিব বিচাৰিছে। এইকেইটাক আগতে নাকি লগাব লাগে। বিজেপি যে লাহে লাহে বেয়া পোৱা হৈ আহিছে মানুহবোৰক, কিয় গম পাই নাই? মেইন কাৰণ হ'ল এইকেইটা ব্যক্তি, এই সোপা ব্যক্তিৰ কাৰণে, যি এতিয়া আবুল টাবুল বকে। CM কি কৈছে সেইটো ভালকে শুনি লওক, তাৰ পিছত বকক ন। এইকেইটা বেছি উস্তাদ। ইয়াতে অলৰেডি উদ্যোগ আছে, সেই উদ্যোগত কিমান অসমীয়া যুৱক যুৱতী আছে সেইটো চাওক ন। যিকেইটা আছে চিকিউৰিটি গাৰ্ডৰ কাৰণে আছে, বাকী কেইটা আছে আপোনাৰ কেৰেলাত গৈছে, কবাত গৈছে। ইয়াত যিমান উদ্যোগ নাহে অসমীয়া যুৱক যুৱতী চাকৰি নাপায়। সেইটোক লৈ ইমান হুলস্থুল নকৰিব, সেইটোক লৈ ইমান গণ্ডগোল নকৰিব। নাজানে যদি ভালকে বুজি মিলি চাই ল'ব, ষ্টুপিড কথা কিছুমান কৈ নাথাকিব। ফটোখন আঁকাৰ কাৰণে মাৰ্চেল বৰুৱাক পাৰ্চনেল এটেক কৰি লাভ নাইতো। মাৰ্চেল বৰুৱাৰ ফটো আঁকিছে, কোনো পইচা দিয়া নাই মাৰ্চেল বৰুৱাক। মাৰ্চেল বৰুৱা নিজৰ মনৰ পৰা আঁকিছে, জুবিন অনুৰাগীৰ বাবে আঁকিছে। ভাই সেইখন ছবি আঁকাক লৈ ইমান হুলস্থুল কৰিব নালাগে। জাপানৰ প্ৰধানমন্ত্ৰী অসমত সময়ৰ অভাৱৰ কাৰণেহে অহা নাই, ঠিক আছে। ইয়াত যে কিছুমানে হুলস্থুল কৰি আছে, ইহঁতৰ মেইন উদ্দেশ্যটো বেলেগ, মালটো পাই আছে ওপৰৰ পৰা, সেইকাৰণে আবুল টাবুল যি দিব কি আছে। ভাই অলপ চাই ল, গুগলত চাৰ্চ কৰি ল, কিমান আজিকালি আছে অপচন, চাৰ্চ কৰি চাব পাৰে কিয় নাহে, কি কাৰণত নাহে। ঠিক আছে, মাৰ্চেল বৰুৱাই ফটোখন আঁকিলে 2 ঘণ্টাৰ কাৰণে জাম লাগিলে, তাৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰী অসমত নাহে আপোনালোকে সেইটো কৈছে। একদিনৰ কাৰণে দিল্লীত আহি যাব, ঠিক আছে। দিল্লীত অলৰেডি প্ৰটেষ্ট চলিয়ে থাকে, CGPৰ প্ৰটেষ্ট চলি আছে, বিভিন্ন ধৰণৰ প্ৰটেষ্ট দিল্লীত চলিয়ে থাকে। তাৰ ফলত দিল্লীত কিয় আহে আকৌ, আমাৰ ইয়াতে কিয় নাহে সেইটোৰ উত্তৰ দিয়ক। ইয়াতে জাপানৰ প্ৰধানমন্ত্ৰী আহি উদ্যোগ আনিব, কিবা আনিব, ভাল কথা, এইবোৰ ভাল লাগে, ভাল কথা, ভাল কাম কৰিছে, ভাল লাগে, কিন্তু এতিয়া নাহে সেই বুলি জুবিনদাৰ ওপৰত ব্লেম দিলে নহয়, মাৰ্চেল বৰুৱাৰ ওপৰত ব্লেম দিলে নহয়, নাহে। সি জাপানৰ প্ৰধানমন্ত্ৰীৰ সময় নাই হাতত, সেইকাৰণে নাহে। তো অধিৱেশন চলিছে তাতে, সেইকাৰণে নাহে। আৰু ইয়াতে বাবু মাইনাকীজনে ইমান উৎপাত ইহঁতৰ, মানে এনেকে কেনেকে ক'ব পাৰে ভাই। জুবিনদাৰ মানে ইহঁতে কি কৰিব বিচাৰিছে গম পাইছে নে? মানে মানুহৰ মনৰ পৰা জুবিনদাৰ হেৰিটো নোহোৱা কৰিব বিচাৰিছে। জুবিনদাৰ মানে যিটো এটা আমাৰ জুবিনদাৰ প্ৰতি সন্মান, এটা ভাৱ, যেনেকে আমি ভগৱান বুলি ভাবো, ইহঁতে মানে সেইটো নোহোৱা কৰিব বিচাৰিছে। এইকেইটাক আগতে নাকি লগাব লাগে। বিজেপি যে লাহে লাহে বেয়া পোৱা হৈ আহিছে মানুহবোৰক, কিয় গম পাই নাই? মেইন কাৰণ হ'ল এইকেইটা ব্যক্তি, এই সোপা ব্যক্তিৰ কাৰণে, যি এতিয়া আবুল টাবুল বকে। CM কি কৈছে সেইটো ভালকে শুনি লওক, তাৰ পিছত বকক ন। এইকেইটা বেছি উস্তাদ। ভাই শুনক, ইয়াতে অলৰেডি উদ্যোগ আছে, সেই উদ্যোগত কিমান অসমীয়া যুৱক যুৱতী আছে সেইটো চাওক ন। যিকেইটা আছে চিকিউৰিটি গাৰ্ডৰ কাৰণে আছে, বাকী কেইটা আছে আপোনাৰ কেৰেলাত গৈছে, কবাত গৈছে। ইয়াত যিমান উদ্যোগ নাহে অসমীয়া যুৱক যুৱতী চাকৰি নাপায়। সেইটোক লৈ ইমান হুলস্থুল নকৰিব, সেইটোক লৈ ইমান গণ্ডগোল নকৰিব। নাজানে যদি ভালকে বুজি মিলি চাই ল'ব, ঠিক আছে। ষ্টুপিড কথা কিছুমান কৈ নাথাকিব।